কৃষ্ণগুৰু সেৱাশ্ৰমত চলি আছে সাতদিনীয়া একনাম অখণ্ড কীৰ্তন। অখণ্ড একনাম কীৰ্তনৰ আজি চতুৰ্থটো দিন। আজি সন্ধিয়া সেৱাশ্ৰমত উপস্থিত হৈছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। সেৱাশ্ৰমত উপস্থিত হৈ কীৰ্তনঘৰত চলি থকা একনাম কীৰ্তনত ভাগ লয় মন্ত্ৰীগৰাকীয়ে আৰু গুৰুগৃহত প্ৰৱেশ কৰি বৰ্তমানৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আশীষ লয়। আৰু মন্ত্ৰীগৰাকীয়ে জনায় যে বৰ্তমান শিক্ষা ব্যৱস্থাত আধ্যাত্মিক শিক্ষা খুবেই প্ৰয়োজন, যিটো সেৱাশ্ৰমত থকা শিক্ষানুষ্ঠানসমূহে নিয়াৰিকৈ চলাই নিছে। প্ৰথম অংশ এই কৃষ্ণগুৰু সেৱাশ্ৰম আৰু কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰতি বছৰে বিশ্ব শান্তিৰ বাবে, জগতৰ কল্যাণৰ বাবে, মানৱৰ কল্যাণৰ বাবে এই পালনাম অনুষ্ঠিত কৰি আহিছে। আৰু এই পালনামত সমগ্ৰ অসমৰে নহয় সমগ্ৰ ভাৰতৰে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি আধ্যাত্মিকভাৱে তেওঁলোকে নিজে শুদ্ধতা লাভ কৰে। আৰু অকল আধ্যাত্মিক শুদ্ধতাই নহয়, এই ক্ষেত্ৰত মানুহৰ মাজত যি মনৰ যি ভুল বুজাবুজি থাকে, সেই ভুল বুজাবুজিসমূহ এই পালনামৰ সময়তে আঁতৰ হয় আৰু বৃহৎ এক সমন্বয় গঠন হয়। আৰু এই সমন্বয় যিহেতু আমাৰ কাৰণে অপৰিহাৰ্য, কাৰণ কিয় সমন্বয় অবিহনে আমি ভাৰতখনক আমি আগুৱাব নোৱাৰোঁ। গতিকে এই যি পালনাম ভাগি অনুষ্ঠিত কৰি আহিছে, পূৰ্বতো আহিছিলোঁ, এইবুলিও আহি পেলাই সেৱা লৈ পেলাই পৰম তৃপ্তি অনুভৱ কৰিছোঁ আৰু মই নিজে আধ্যাত্মিকভাৱে শুদ্ধতা লাভ কৰিছোঁ। কাৰণ কিয় পূৰ্বতে যিটো শৈক্ষিক দিশৰ লগত যিটো আধ্যাত্মিকতাৰ লগত যিটো জড়িত হৈ আছে, সেইটো দিন যোৱাৰ লগে লগে নোহোৱা হৈ গ'ল। আৰু বিশেষকৈ ইংৰাজী মাধ্যমৰ স্কুলবোৰ যেতিয়া প্ৰৱৰ্তন হ'ল, তেতিয়া বিভিন্ন ধৰণৰ, কাৰণ আমি ল'ৰাই কাৰণ যেতিয়া স্কুলত গৈছিলোঁ, আজি তুমি চিত গুটি মোৰ এই প্ৰাৰ্থনা আমি গাইছিলোঁ। আজিকালি বহুত ল'ৰা ছোৱালীয়ে কনভেণ্টৰ ল'ৰা ছোৱালী হওক বা ইংৰাজী মিডিয়ামৰ ল'ৰা ছোৱালীয়ে সেই প্ৰাৰ্থনাবোৰ নজনা হ'ল। আৰু সেই প্ৰাৰ্থনা নজনা মানে কি, নিজৰ আইক চিনি নোপোৱা হ'ল, নিজৰ মাতৃভূমি নিজৰ মাতৃভাষাক পাহৰি যোৱা হ'ল। কিন্তু ইয়াতে যিহেতু নিজৰ আই, মাতৃভূমি, মাতৃভাষা আৰু ৰাষ্ট্ৰৰ কাৰণে সৰ্বোচ্চভাৱে কাম কৰি আহিছে, নিশ্চিত ওপৰত মই ভাবোঁ যে সনাতন সংস্কৃতিৰ অন্যতম অংশ এই কৃষ্ণগুৰু সেৱাশ্ৰমে জগতৰ কল্যাণৰ লগতে শৈক্ষিক পৰিৱেশতো এক সুন্দৰ ব্যৱস্থা কৰিছে, যাৰ কাৰণে নেকি ইয়াতে বিশ্ববিদ্যালয় পৰ্যন্ত স্থাপন কৰা হৈছে, বিভিন্ন ধৰণৰ ষ্ট্ৰীম ইয়াতে কৰা হৈছে আৰু সেইবোৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে উপকৃত হৈছে। নসত্ৰৰ পৰা নৱজিৎ নাথ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।